Everyone, welcome back to my channel RM Video Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ টপিক আৰু টপিকটো হৈছে ৰিগাৰ্ডিং কাট অফ মাৰ্কস এপিএসসি যেটো প্ৰিলিমছৰ এক্সামিনেশন হৈ গল আৰু প্ৰভিজনাল আনসাৰ কি অলৰেডি তেওঁলোকে দিছে আৰু সেই আনসাৰ কি ওপৰত ভিত্তি কৰি মই এটা পোল কৰিছিলো যে এক্সপেক্টেড কাট অফ মাৰ্কস কিমান যাব পাৰে প্ৰথমতে ইয়াত ক ভোট দিছে 51% 70 to 75 ৰ ভিতৰত তাৰ পিছত 75 to 80 17% 80 to 85 11% আৰু 85 to 90 21% তো এইকেইটা মই জাস্ট ইনে ইমাজিন কৰি দিছিলো যে কোৱেশ্চনখন চাই যিখিনি ক্ৰাইটেৰিয়া আছে কিমান হ'ব পাৰে এক্সপেক্টেড ইমান কাট অফ মাৰ্কস তো আপোনালোকে কমেন্ট কৰি জনাব আপোনালোকৰ কিমান ওলাইছে ইয়াত কিন্তু এটা কথা যেহেতু এতিয়া প্ৰায় 7-8টা মান কোৱেশ্চনৰ ডাউটফুল হৈ আছে যে আনসাৰটো কি হ'ব এই 7-8টা কোৱেশ্চনৰ যদি কাৰেক্ট আনসাৰটো তেওঁলোকে দিয়ে তেতিয়া কাট অফ মাৰ্কসটো চেঞ্জ হ'ব পাৰে কিন্তু বৰ্তমানৰ কাৰণে মই এনে দিছিলো এটো কাট অফ মাৰ্কস এটা পোল কৰি চাইছিলো কিমান হ'ব পাৰে যে কোৱেশ্চন পেপাৰখনৰ ওপৰত ভিত্তি কৰি 47 ভোটছ আহিছে আৰু তাৰে ভিতৰত পাৰ্চেন্টেজ এইখিনি আহিছে তো আপোনালোকে কমেন্ট কৰি জনাব যে আপোনালোকৰ কাট অফ মাৰ্কস কিমান ওলাইছে প্ৰভিজনাল আনসাৰ কি মতে কিমান আৰু যদি শুদ্ধকৈ দিয়ে কিমান হয়তো হ'ব পাৰে তেতিয়া আৰু ভালদৰে এনালাইসিস কৰিব পাৰিম তো ভিডিওটো আশা ৰাখিছো ইনফৰ্মেটিভ বুলি আৰু যদি আপোনালোকে জনাই ভাল পাম আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়া এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ